মহানগৰী শ্ৰী উত্তৰণ ফাউণ্ডেশ্যনৰ ইতিবাচক পদক্ষেপ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা 40 গৰাকীতকৈ অধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা শ্ৰী উত্তৰণ ফাউণ্ডেশ্যনৰ মহানগৰীৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰী উত্তৰণ ফাউণ্ডেশ্যন বিগত কেইবাটাও বছৰৰ পৰা সামাজিক আৰু সাংস্কৃতিক দিশত শ্ৰী উত্তৰণ ফাউণ্ডেশ্যনে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে সুন্দৰৰ জয় হওক আত্মবাক্য শাৰীৰিক আদৰ্শ হিচাপে লৈ মহানগৰীৰ ফটাশিল আমবাৰীৰ দক্ষিণ গুৱাহাটী বিএড কলেজ প্ৰেক্ষাগৃহত শ্ৰী উত্তৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ উক্ত অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰীয় উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা প্ৰায় 40 গৰাকীতকৈ অধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আমন্ত্ৰিত অতিথিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মেজৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা খনিন তামুলী অনুভৱটো বহুত হৈছে কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট এইটোৱে যে আজি এই শ্ৰী উত্তৰণ ফাউণ্ডেশ্যন যি সাংস্কৃতিক সামাজিক অনুষ্ঠান এই যিটো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটা তেওঁলোকে আয়োজন কৰিছে এই আমাৰ যিখিনি নেকি নৱপ্ৰজন্ম যিখিনি উদীয়মান শিক্ষাৰ্থীসকলক অভিভূত হৈছোঁ লগতে অভিভাৱকসকলো ইয়াত আহি উবুৰি খাই পৰিছে তেওঁলোকক উদ্বুদ্ধ কৰাৰ হকে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে ৰাইজৰ পৰা আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদ লৈ সমাজৰ একোজন কাণ্ডাৰী হৈ আমাৰ সমাজ সংস্কাৰক হিচাপে ৰাজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰক যিটো নীতি সেই নীতিৰ জৰিয়তে তেওঁলোকে একোজন সুনাগৰিক হওক আৰু সুনাগৰিক হৈ দেশক সমাজক আগুৱাই লৈ যাওক এইখিনিয়ে কামনা কৰিছোঁ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক আৰু শ্ৰী উত্তৰণৰ মুখ্য পৃষ্ঠপোষক বিশ্বজিৎ দাস হৈছে যে আমি সিদিনাখন যে অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালোঁ তাৰ এটা অন্যতম এটা যদি কাৰণ কওঁ যে যেতিয়া আমাৰ অসমত ছপাহাল নাছিলে কিতাপ কাগজ আমি অসমত যেতিয়া ছপা কৰিব পৰা নাছিলোঁ তেতিয়া আমাৰ ক'ত হৈছিলে আমাৰ গোটেইবিলাক ছপা হৈছিলে কলিকতাত আৰু বঙালী ভাষাত নাই বটো আছে বঙালী ভাষাত যিহেতু নাই বটো আছে সেইকাৰণে আমাৰ ইয়াতে ৱৰ্ডটো লিখি দিয়াৰ পিছতো কলিকতাত যিহেতু তেতিয়া বঙালী ভাষাৰ এইটো তাত বঙালী প্ৰেছ গতিকে আমাৰ ৱৰ্ডটো গৈ তাত হৈ আহিছিলে বোধবাৰ সেইটো এটা কাৰণত আমাৰ এই কবি তেনেকুৱা আৰু বহুত উদাহৰণ আছে মই দিব নোখোজোঁ মোৰ বানানটোৱে এটা মই ভুক্তভোগী যে মোৰ বিশ্বজিৎ বানানটো মই অসমীয়া তেতিয়া শুদ্ধকৈ লিখিলে ভুল বুলি ক'ব শ্ৰী উত্তৰণৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে 12 নং ৱাৰ্ডৰ পাৰিষদ তথা শ্ৰী উত্তৰণৰ মুখ্য উপদেষ্টা দীপাংকৰ বৈশ্য প্ৰথমে মই এই অনুষ্ঠানটো কৰাৰ বাবে উত্তৰণ ফাউণ্ডেশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাবেলিও আমাৰ এই মোৰ ৱাৰ্ডতে হৈছিল এইবোৰে হৈছে আৰু মোৰ ৱাৰ্ডত হ'লেও ইয়াত বিভিন্ন আমাৰ এই অঞ্চলৰ বেলেগ বেলেগ ৱাৰ্ডৰ বা গুৱাহাটীৰ বিভিন্ন জেগাৰ পৰা ল'ৰা ছোৱালীখিনি আহিছে যিয়ে নহওক তেওঁলোকে এটা সুন্দৰ মানে সাংস্কৃতিক আৰু আমাৰ শৈক্ষিক এটা বাতাবৰণ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু তেওঁলোকক মই ভাবিছোঁ ইয়াৰ পৰাও তেওঁলোকে যেন অলপমান আপগ্ৰেড হৈ পেলাই অসম ভিত্তিত বা কিবা এটা আমাৰ লাগে আৰু আজি যিখন মানে আমাৰ ধুনীয়াকৈ হৈছে মানে ইমান ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ শুনিছে ইমান প্ৰচণ্ড গৰমৰ পিছতো অভিভাৱকে বহি আছে শুনি আছে আৰু দুজন আমাৰ বক্তাই ধুনীয়াকৈ ক'লে কথাখিনি গতিকে নিৰ্দিষ্ট বক্তাবিলাক যিসকল ব্যক্তি আহিছে জ্ঞানী ব্যক্তি আহিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে নিজৰ বহুমূল্য সময়বিলাক দিছে তথা আমাৰ দেহকে লাগি থাকে উত্তৰণ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়া আৰু সভাপতিকে ধৰি সমূহ বিষয়ববীয়ালৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন থাকিল আৰু তেওঁলোকক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ এই উত্তৰণ ফাউণ্ডেশ্যনৰ উন্নতি হওক তাকে কামনা কৰিলোঁ একেদৰে সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে শ্ৰী উত্তৰণৰ উপদেষ্টা ৰাজ আগৰৱাল আৰু গীতাৰাণী কলিতা সমাজকৰ্মী অনন্ত দাস হেমেন ডেকা মুকুট কলিতা সুশান্ত গোস্বামী প্ৰমুখ্যে আন বহু কেইগৰাকী গুণী জ্ঞানী ব্যক্তি শ্ৰী উত্তৰণৰ স্থায়ী সভাপতি সুনীল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানটোৰ আধাৰে সাংবাদিক সাংস্কৃতিক কৰ্মী আৰু শ্ৰী উত্তৰণ ফাউণ্ডেশ্যনৰ সম্পাদক জানৱজ্যোতি দাসে
অভিনন্দন কাৰ্যসূচীত উপস্থিত থকা সমূহ অতিথিক আপ্যায়ন কৰে সমাজ সংগঠক আৰু উত্তৰণৰ যুটীয়া সম্পাদক দীপাকৰ ৰাজবংশীয়ে। উত্তৰণ ফাউণ্ডেশ্যনৰ এই ইতিবাচক প্ৰয়াসক একেমুখে শলাগ লৈছে স্থানীয় ৰাইজে। সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটো আজি আমাৰ প্ৰায় 2022 আগতে আমি অনুষ্ঠিত কৰিছিলোঁ, যাতে আমি আমাৰ ফালৰ পৰা কিছুমান এনেকুৱা দুখীয়া ল'ৰা ছোৱালী আছে, যাতে আমি আমাৰ সামৰ্থ্য অনুযায়ী যিহেতু তেওঁলোকক আমি অলপ সহায় কৰিব পাৰোঁ, সেই ভাবিয়ে আমি এই অনুষ্ঠানটো গঢ় দিছিলোঁ। আৰু এই অনুষ্ঠানটোত গঢ় দিয়াত একমাত্ৰ আমাৰ প্ৰথম সহযোগী আছিলে জানৱজ্যোতি দাস, লগতে দিবাকৰ ৰাজবংশী। আৰু সেই অনুষ্ঠানটোৱে আমাৰ সৰুৰ পৰা ডাঙৰ হ'বলৈ গৈ আছে। লগতে আমাৰ এই উত্তৰণ ফাউণ্ডেশ্যনটোৰ আজি 2য় বছৰ আমাৰ এই ৱাৰ্ডৰে পাৰিষদ দীপংকৰ বৈশ্য ডাঙৰীয়া আমাৰ বৰ্তমান তেওঁ নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আছাম।